নমস্কাৰ মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় গম পাইছে শিক্ষা ক্ষেত্ৰত প্ৰত্যেকগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ তথ্যসমূহ উন্নীতকৰণ কৰিবলৈ নিৰ্দেশনা আহিছে আৰু ইয়াৰ শেষ তাৰিখ 7 এপ্ৰিল 2026। পুনৰবাৰ কৈছোঁ, 7 এপ্ৰিলৰ ভিতৰত প্ৰত্যেকগৰাকী সন্মানীয় শিক্ষাগুৰুৱে নিজৰ তথ্যসমূহ শিক্ষা ক্ষেত্ৰত উন্নীতকৰণ কৰাটো বাধ্যতামূলক। মই শেহতীয়া এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ কিছু তথ্য। তো আজি পুনৰবাৰ সবিশেষ এই প্ৰক্ৰিয়াটো অতি সহজতে মই জনাবলৈ বিচাৰিছোঁ। গতিকে পলম নকৰি আহক আমি জানি লওঁ কিদৰে এই প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিব পাৰিম। তো পোনপ্ৰথমে আপোনালোকে নিজৰ স্কুলৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে শিক্ষা ক্ষেত্ৰত নিজৰ বিদ্যালয়ৰ ভিতৰলৈ যাব, শিক্ষা ক্ষেত্ৰ পৰ্টেলত, আৰু তাতে আপোনালোকে ডেছবৰ্ডত দেখা পাব টিচাৰ এণ্ড ষ্টাফ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে তলৰ ফালে দেখা পাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। টিচাৰ এণ্ড ষ্টাফ লিষ্টিং অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ স্ক্ৰীণত আপোনাৰ বিদ্যালয়ত থকা শিক্ষক শিক্ষয়িত্ৰীৰ নামসমূহ ওলাব আৰু তাৰ লগতে তেখেতলোকৰ তথ্যসমূহো আহিব। কিছু তথ্য তাতে আহিব আৰু সেই তথ্যসমূহৰ তলত এটা ঘৰ আছে চিলেক্ট একশ্যন বুলি। সেই চিলেক্ট একশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে কেইটামান অপশ্যন দেখা পাব। তাৰ ভিতৰতে আমাৰ প্ৰয়োজনীয়টো হৈছে এডিট যিটো অপশ্যন আছে সেই এডিটটোত আপোনালোকে ক্লিক কৰিব। এডিটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিগৰাকী শিক্ষাগুৰুৰ সেই এডিট অপশ্যনটো আপোনালোকে ক্লিক কৰিছে তেখেতৰ পোষ্ট ডিটেইলছটো আহিব, পোষ্ট ডিটেইলছখিনি আহিব আৰু এই পোষ্ট ডিটেইলছত আমাৰ কেইটামান কৰিবলগীয়া কাম আছে। সেইটো হৈছে যিটো ডাইৰেক্টৰেট বুলি থাকে, সেই ডাইৰেক্টৰেটটোত আপোনালোকে তিনিটা অপশ্যন আছে, যিটো হয় আপোনালোকে দিব ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু সমগ্ৰ শিক্ষা অসম। এই তিনিটা আছে। এই তিনিটাৰ ভিতৰত যিসকল আমাৰ নিয়মীয়া হাইস্কুল টিচাৰ আছে তেখেতলোকৰ কাৰণে ছেকেণ্ডেৰী এডুকেশ্যনটো হ'ব। আমাৰ যিসকল LPME কাৰণে আছে তেওঁলোকৰ কাৰণে এলিমেণ্টাৰী এডুকেশ্যন, আৰু যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেখেতলোকৰ কাৰণে সমগ্ৰ শিক্ষা অসম। এই তিনিটা অপশ্যনৰ ভিতৰত যিটো হয় আপোনালোকে দিব। ডাইৰেক্টৰেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ তাৰ তলতে কিছুমান ছাৰ্ভিচ ডিটেইলছ আছে, ডেট অফ জইনিং, তেনেকুৱা কিছুমান তথ্য আছে। সেইখিনি আপোনালোকে যদি খালী হৈ আছে তেনেহ'লে আপোনালোকে ভালদৰে চাই পেলাই সেইখিনি পূৰণ কৰিব। আৰু একেবাৰে শেষৰ ফালে দুটা ডকুমেণ্টছ বিচাৰিছে, এটা হ'ল জইনিং অৰ্ডাৰ আৰু এটা হ'ল এপইণ্টমেণ্ট অৰ্ডাৰ। তো আপোনালোকে সেই জইনিং অৰ্ডাৰটো এপইণ্টমেণ্ট অৰ্ডাৰ ইতিমধ্যে বহুতে দি থৈছে, তথাপিও আপোনালোকে তাত দুটা অপশ্যন আছে, ভিউ আৰু ডিলিট। তো আপোনালোকে চাই ল'ব পাৰে শুদ্ধকৈ আছেনে নাই। তো ভিউ কৰিলে আপোনালোকে ডকুমেণ্টছখন দেখা পাব, আৰু যদি ভাবিছে এখন ভুল হৈ আছে তেনেহ'লে ডিলিট কৰিলে ডিলিট হৈ যাব, আপোনালোকে নতুনকৈ আকৌ আপলোড কৰিব পাৰিব। আৰু তাৰ পাছতটো আছে এপইণ্টমেণ্ট লেটাৰ। তো আপোনালোকৰ যিখন এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰখন তাতে আপলোড কৰি দিব। তাৰপিছতে আপোনালোকে নেক্সট বাটনটো ক্লিক কৰি দিব। তো এই নেক্সট বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পোষ্ট ডিটেইলছটো কমপ্লিট হৈ যাব। তাৰপিছত আহিব আপোনালোকৰ পাৰ্চনেল ডিটেইলছ। পাৰ্চনেল ডিটেইলছত আমাৰ কৰণীয় কামটো হৈছে যে আপোনালোকৰ প্ৰত্যেকৰে ডেট অফ বাৰ্থটো আছে। তো ডেট অফ বাৰ্থটোৰ ছাপৰ্টিং ডকুমেণ্ট এটা ইয়াত বিচাৰিছে, অৰ্থাৎ আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেটৰ ফটো, অন্যথা মেট্ৰিকৰ এডমিট কাৰ্ডখন বা মেট্ৰিকৰ চাৰ্টিফিকেটখন। তো এই যি দুটা ডকুমেণ্টছে ইয়াত বিচৰা হৈছে, যিকোনো এটা আপুনি আপোনাৰ জন্মৰ তাৰিখৰ প্ৰমাণ পত্ৰ হিচাপে আপুনি আপলোড কৰিব লাগিব। আৰু তাৰ তলৰ ফালে আপোনালোকৰ কেইটামান তথ্য দিয়া আছে যে হোম ডিষ্ট্ৰিক্ট, হোম ব্লক, হোম ক্লাষ্টাৰ। তো এইকেইটা আপোনালোকে তাতে দিব লাগিব। প্ৰথমে আপোনালোকে হোম ডিষ্ট্ৰিক্টটো ক্লিক কৰিব। হোম ডিষ্ট্ৰিক্টটো ক্লিক কৰাৰ পাছতহে আপোনালোকৰ হোম ব্লক ওলাব বা হোম ক্লাষ্টাৰ ওলাব। উল্টা পুল্টাকৈ প্ৰথমে যদি আপুনি হোম ব্লক কৰিব যায় তেনেহ'লে নোলাব কিন্তু। গতিকে প্ৰথমে আপোনালোকে হোম ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তো হোম ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত হোম ব্লক, হোম ক্লাষ্টাৰ, তো সেইকেইটা কৰাৰ পিছত আপোনালোকে নেক্সট কৰি যাব। কেইটামান আছে, সেইখিনি আমাৰ ইমান প্ৰয়োজনীয় নহয়। আৰু একেবাৰে শেষত আছে বেংক ডিটেইলছ। বেংক ডিটেইলছটো আপোনালোকে চাই ল'ব ঠিকে থাকে আছেনে নাই। আৰু এটা কথা মনত ৰাখিব, কিছুমান অপশ্যনেল দিয়া থাকে, সেই অপশ্যনেলখিনি আপোনালোকে দিবও পাৰে নিদিবও পাৰে, সেইটো আপোনালোকৰ কথা। কিন্তু য'ত ৰেড ষ্টাৰ মাৰ্ক থাকে সেইখিনি আপোনালোকে মেণ্ডেটৰী ফিল আপ কৰিব লাগিব। আৰু নেক্সট কৰি যোৱাৰ পিছত বেংক ডিটেইলছৰ শেষত আপডেট বুলি আছে, সেই আপডেটটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ
তথ্য অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। কিন্তু ইয়াৰ পাছতো আপোনালোকৰ এটা কাম থাকিব, সেই কামটো হৈছে যে আপোনালোকে যে শুদ্ধ কৰিলে সেই শুদ্ধ তথ্যখিনি এপ্ৰুভ হ'ব লাগিব। আৰু এপ্ৰুভ কৰিবৰ কাৰণে আপোনালোকে পুনৰ ডেছবৰ্ডলৈ যাব। ডেছবৰ্ডৰ সেই টিচাৰ এণ্ড ষ্টাফতে তলৰ ফাললৈ চাব, ষ্টাফ এডিট এপ্ৰুভেলছ বুলি এটা অপশ্যন আছে। ষ্টাফ এডিট এপ্ৰুভেলছ। ষ্টাফ এডিট এপ্ৰুভেলছটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত টিচাৰৰ নাম আহিব আৰু তাৰ লগতে কিছুমান অপশ্যন দেখা পাব। ভিউ, এটা ৰঙা ভিউ বাটন এটা আহিব। এজন টিচাৰৰ এগেইনষ্টত এটা বা দুটা আহিব পাৰে, কাৰণ যিসকলে য'ত এডিট কৰিছে, ছাৰ্ভিচ ডিটেইলছ, পোষ্ট ডিটেইলছ আৰু পাৰ্চনেল ডিটেইলছ, যদি দুইটা এডিট কৰিছে তেনেহ'লে দুটা আহিব, আৰু যদি এটা এডিট কৰিছে তেনেহ'লে এটা আহিব। তো দুইটাতে আপোনালোকে এটাত ভিউ কৰিব, ভিউ কৰাৰ লগে লগে ওপৰত এপ্ৰুভ বা ৰিজেক্ট এনেকৈ আহিব। তো আপোনালোকে এপ্ৰুভ কৰি দিব। তেনেকৈ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ এই যিখিনি এডিটত আহে সেইখিনি আপোনালোকে এপ্ৰুভ কৰি দিব। তাৰ পাছতহে আমাৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। তো ভিডিঅ'টো আছিলে ইমানেই। যদি ভাল পাইছে তেনেহ'লে আনকো শ্বেয়াৰ কৰিব। আৰু পুনৰবাৰ কৈছোঁ, যিহেতু শেষ তাৰিখ 7 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে, গতিকে আশা কৰিম সকলোৱে 7 তাৰিখৰ আগতেই এই কামখিনি সম্পূৰ্ণ কৰি থয়, যাতে পৰৱৰ্তী সময়ত একো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। তো আজিলৈ আহিছোঁ, ধন্যবাদ।